তো বন্ধুসকল এই ভিডিঅ'টো বনোৱাৰ ইণ্টেনশ্যন মোৰ ভিউজ বা ফেম বা ফ্ৰী পাব্লিচিটি নহয়। এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল মই জুবিন দাক ভাল পাওঁ। একচুৱেলি আই এম এ বিগ ফেন অফ জুবিন দা। চ' ডেটছ ৱাই আই জাষ্ট মেক দিছ ভিডিঅ' টু মেবি অলপমান হ'লেও মানুহৰ গাত আকৌ সেই জুবিন দাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ সেই টেষ্টকণ আকৌ উভতি আহে। ছ'চিয়েল মিডিয়াত আকৌ যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ ট্ৰেণ্ড কৰে, সেইকাৰণে অকণমান তেল ঢালাৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। চ' প্লিজ এই ভিডিঅ'টো কোনো যাতে বেয়া ধৰণে নিনিয়ে বা কোনো বেয়া ইণ্টেনশ্যনেদি নিনিয়ে। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো একচুৱেলি ভিডিঅ'টো বা চৰকাৰখনক কেইটামান প্ৰশ্ন আৰু আমাৰ প্ৰশাসন ব্যৱস্থাক দুটামান প্ৰশ্ন সোধাৰ উদ্দেশ্যে। জাষ্টিছ ক'ত? জাষ্টিছ ক'ত? একচুৱেলি চিৰিয়াছলি জাষ্টিছ ক'ত? আমাৰ অসমৰ ক্ষমতাশালী মানে গোটেই ভাৰতবৰ্ষৰ ক্ষমতাশালী মুখ্যমন্ত্ৰীজন হৈও আজি যে জাষ্টিছ নাই যে ক'ত? 10 ডিচেম্বৰ 17 ডিচেম্বৰ 12 ডিচেম্বৰ ডেট দি এতিয়ালৈকে আজি 2026 সোমালেহি, জাষ্টিছ ক'ত? মোৰ মনত অহা প্ৰথম আৰু একদম ছাছপিচিয়াছ প্ৰশ্নটো হৈছে জুবিন দাৰ মৃত্যুৰ ওপৰত তদন্ত কৰি SITৰ দলটোৱে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট ৰেডি কৰিছে। ট্ৰাংকে চাৰ্জশ্বিট আনিছে। মতলব চিৰিয়াছলি আপোনালোকে মহাভাৰতৰ এই 100 নম্বৰ অধ্যায়টো লিখিছে নেকি? মানে বৰ্তমান বহি পিনে চিৰিয়াছলি কোনোবা এজন যদি সাধাৰণ মানুহে বোলে দেচোন জুবিন দাৰ লগত কি হৈছে ঘটনাখিনি মই এবাৰ পঢ়ি চাওঁ, সেই মানুহটোৱে পঢ়ি পিনে কনক্লুজন পোৱালে গোটেই বয়সখিনি গুচি যাব। তো চাওক দেৱীৰ সজ্জন আৰু বন্ধুবৰ্গসকল, জুবিন দাৰ লগত কি হৈছে কি নহৈছে সেইবিলাক নিউজে ফিউজে বলকি আছে। কিন্তু এতিয়ালৈকে হয়তো আপোনালোকে এই কথাটো গম পোৱা নাই, সেই চাৰ্জশ্বিটখনত মেইনলি কেইটামান পইণ্ট কভাৰ কৰা হৈছে যে জুবিন দাৰ ছিংগাপুৰ পুলিচৰ ৰিপৰ্ট অনুযায়ী জুবিন দাৰ ডেথ হৈছে ফল প্লে। মতলব এইটো কোনো মাৰ্ডাৰ ইয়াত হাত নাই। কিন্তু আমাৰ অসমৰ খালি এটা পাব্লিক প্ৰেছাৰ আছে কাৰণে অসমত এইটো ধৰ ওলাইছে যে জুবিন দাৰ মাৰ্ডাৰ হৈছে। কিন্তু সেই চাৰ্জশ্বিটখনত আপোনালোকে যদি মেইন পইণ্টখিনি কোনোবাই ফেচবুকত পষ্ট কৰিছে সেইবিলাক যদি চাবলৈ যায় তেনেহ'লে আপুনি দেখিব যে তাতো ছেইম বস্তুটোৱে আছে। ফাউল প্লে বা মেনেজমেণ্টৰ ভুল বা মানে ডাইৰেক্টলি মাৰ্ডাৰ বুলি ক'তো নাই। শেষত মই আপোনালোকক আমাৰ সজাগ অসমৰ জনতাসকলক এটাই কথা কওঁ, এটাই মই মানে বিনম্ৰ অনুৰোধ কৰোঁ, অকণমান যাতে চকুটো তীক্ষ্ণ কৰি ৰাখিব। কোনোবা দিনা চাব এই আমাৰ আদালতৰ মহাধীশ ন্যায়ালয়ে তেখেতে ক'ব যে এইকেইটা গাত দোষ নাই, এইকেইটাই মাৰ্ডাৰ কৰা নাই নহয়, এইটো ভুলবশতঃ মৰিছে, গতিকে সিহঁতক যাৱজ্জীৱন জেল দি বা ফাঁচি দিয়াটো কোনো যুক্তিপূৰ্ণ নহয়। এনেকৈ কৈ এদিন তেওঁলোক মুকলি আকাশৰ তলত ঘূৰি ফুৰিব, আপোনালোকে ললিপপ চুপি থাকিব। কাৰণ আপুনি আৰু মই আমি সকলোৱে সেই ইয়াতৰ যোনবিলাক ভিডিঅ'জ ভাইৰেল হৈছিল তাত ক্লিয়াৰলি দেখা গৈ আছে যে জুবিন দাই উইদাউট কোনো লাইফ জেকেট আৰু সেই বেকগ্ৰাউণ্ডত যিবিলাক ভইচ আহিছে সেইবিলাক AI জেনেৰেটেড ভিডিঅ' ভইচ নহয়, হয়নে? সেইবিলাক দেখি পিনে ক্লিয়াৰলি ক'ব পাৰে যে সেই ইয়াত থকা যিমানখিনি মানুহ জড়িত আছিলে সেই মুহূৰ্তত সেই গোটেইকেইজনে একোজন দায়ী, একোজন হত্যাকাৰীতকৈ কোনো গুণেই কম নহয়। চ' ডেট ইজ ইট টুডে ফৰ গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব। মই মামাক অলৰেডি বহুতবাৰ পেলি থৈছোঁ, আগলৈও পেলিম। গতিকে আহক মিলকে পেলতে হে।